নমস্কাৰ শিক্ষাগুৰুসকল আপোনালোকক মোৰ ইউটিউব চেনেল টিচাৰ্ছ হেল্প গুৰুলৈ স্বাগতম জনাইছোঁ আৰু আজি ক'ব বিচাৰিছোঁ কিছুমান প্ৰশ্নৰ উত্তৰ যিকেইটা প্ৰশ্নৰ উত্তৰ সকলোৱে বিচাৰি আছে আৰু কিছুমান গ্ৰুপতো লিখি আছে গতিকে মই ভাবিছোঁ মই যিখিনি জানো যিমানখিনি জানো সেইখিনি আপোনালোকক জনাই দিওঁ গতিকে আপোনালোকে শেষলৈকে চাই থাকিব আৰু যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলত আহিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লাইক কৰিব আৰু শ্বেয়াৰ কৰিব গতিকে বলক আৰম্ভ কৰিছোঁ মিউচুৱেল ট্ৰান্সফাৰ আৰু সিঙ্গেল ট্ৰান্সফাৰৰ বিষয়ে কিছুমান কনফিউজন আছে শিক্ষকসকলে দুবিধাত পৰি আছে গতিকে মই ভাবো এইখিনি প্ৰশ্নৰ উত্তৰ যদি আপোনালোকে পাই যায় বা মোৰ এই ভিডিঅ'ৰ দ্বাৰা যদি অকণমান সহায় হয় তেতিয়াহ'লে আপোনালোকে লাইক কৰিব গতিকে বলক আৰম্ভ কৰিছি মিউচুৱেল ট্ৰান্সফাৰৰ ক্ষেত্ৰত আপোনালোকে প্ৰথমতে ক্ৰিয়েট প্ৰফাইলত যাব ক্ৰিয়েট নিউ যাব ক্ৰিয়েট নিউ কৰিলে এইখিনি যেটো পেজ আপোনালোকে দেখা পাইছে এই পেজটো খুল খাব এই পেজটো খুল খালে ইয়াতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰি প্ৰসিড বাটনত ক্লিক কৰি দিব প্ৰসিড বাটনত ক্লিক কৰিলে আপোনালোকৰ নেক্সট পেজত গুছি যাব এনেকে ইয়াতে আপোনালোকে দেখা পাইছে যে আধাৰ কাৰ্ড এমপ্লয়ি আইডি আৰু পান কাৰ্ড হয় কিছুমান শিক্ষকে সুধি আছে যে মোৰ এমপ্লয়ি আইডিটো 15টা ডিজিট হয় আৰু কিছুমানৰ আছে 16টা ডিজিট গতিকে কেনেকে বিচাৰি পাম মিউচুৱেল পাৰ্টনাৰক গতিকে এটা বস্তু জনাই দিছো যে আপোনালোকে আধাৰ কাৰ্ড দি সাৰ্চ কৰিব পাৰিব এমপ্লয়ি আইডি দিও সাৰ্চ কৰিব পাৰিব আৰু পান কাৰ্ডৰ দ্বাৰাও আপোনালোকে সাৰ্চ কৰিব পাৰিব যিজন মিউচুৱেল পাৰ্টনাৰৰ লগত আপোনালোকে মিউচুৱেল কৰিম বুলি ভাবিছে তেওঁৰ পান কাৰ্ড আধাৰ কাৰ্ড বা এমপ্লয়ি আইডি যিকোনো এটা দি সাৰ্চ কৰিলে তেওঁক পাই যাব পাই গলে আপোনালোকে তেওঁৰ লগত আবেদন কৰিব পাৰিব তাৰ পিছত আছে এইখন পেজ খুল খাব আগতে কি আছিল এনেকুৱা অপচন দিয়া নাছিল যে তিনিখন জিলা আমি বাছনি কৰিব পাৰো আৰু বৰ্তমান কি এটা সুবিধা দিছে যে তিনিখন জিলা আমি বাছনি কৰিব পাৰিম মিউচুৱেল ট্ৰান্সফাৰৰ ক্ষেত্ৰত ধৰি লওক মই মিউচুৱেল ট্ৰান্সফাৰ বিচাৰি আছো আৰু মই তিনিখন জিলা বাছনি কৰি ইয়াতে সাবমিট কৰি দিলো তেতিয়া কি হ'ব সেই যি কেইখন জিলা মই সাবমিট কৰিছো সেই কেইখন জিলাৰ শিক্ষকসকলে মোক বিচাৰি পাব তেওঁলোকে যদি বিচাৰে মোক বিচাৰি পাব মোৰ আধাৰ কাৰ্ড পান কাৰ্ড নাম্বাৰে দি যদি সাৰ্চ কৰে তেওঁলোকে পাই যাব ধৰি লওক মই যিখন জিলাত যাব বিচাৰি আছো সেইখন জিলাত যদি মই নাপাও তেতিয়াহলে নিয়াৰেষ্ট জিলা বা তাৰ ওচৰ পাজৰৰ জিলাত যাব পাৰিম গতিকে আপোনালোকে এইটো কাম কৰি দিব পাৰিব তাৰ পিছত চাও প্ৰশ্নৰ উত্তৰ কেইটা মই হেকত দিম কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন আছে এনেকুৱা আপোনালোকে জিলা কেইখন বাছনি কৰি দিব পাৰিব বাছনি কৰি আপোনালোকে সিলেক্ট কৰি দিব তাৰ পিছত আৰু এটা বস্তু আছে যে মিউচুৱেল ট্ৰান্সফাৰৰ অপচন আহা নাই কিছুমানে শিক্ষকে কৈ আছে কিছুমান শিক্ষাগুৰুৱে কৈ আছে যে মিউচুৱেল ট্ৰান্সফাৰৰ অপচন আহা নাই এনেকুৱা প্ৰশ্ন দিছে মিউচুৱেল ট্ৰান্সফাৰ অপচনটো আহা নাই আৰু কাৰোবাৰ হৈছে নেকি হয় এনেকুৱা বহুতৰ হৈছে কিন্তু এইটো ক্ষেত্ৰত কি হ'ব পাৰে এটা ধাৰণা দিছো যদি আগতে মিউচুৱেল ট্ৰান্সফাৰ আবেদন কৰা আছিল তেতিয়াহলে কিছুমানৰ মিউচুৱেল ট্ৰান্সফাৰটো ডিসপোজ হৈ গৈছে আৰু কিছুমানটো হোৱা নাই ডিজলভ হোৱা নাই গতিকে যিসকলৰ ডিজলভ হোৱা নাই মিউচুৱেল ট্ৰান্সফাৰটো তেনেকুৱাই ৰৈ গৈছে বা লাষ্ট পৰ্যায়লৈকে ৰৈ গৈছিল তেওঁলোকে কি কৰিব যদি ৰৈ গৈছে তেতিয়াহলে তেওঁলোকে ইয়াত এটা বস্তু চাব ৰি এপ্লাই লিখা আছে এই ৰি এপ্লাইত যদি আপোনালোকে ক্লিক কৰি দিয়ে তেতিয়াহলে আগৰ মিউচুৱেল ট্ৰান্সফাৰ যেটো এপ্লিকেশন আছে হেতু কমপ্লিট গুছি যাব গুছি যাই আপোনালোকে নতুনকে এপ্লাই কৰিব পাৰিব এইটো এটা অপচন কৰিব পাৰে তাৰ পিছত আপোনালোকে প্ৰফাইল আপডেট কৰিব পাৰিছে নে নো ৰেকৰ্ড ফাউন্ড বুলি এতিয়াও দেখাই আছে দেখুন হয় এতিয়াও নো ৰেকৰ্ড ফাউন্ড বুলি দেখাই আছে যেতিয়া আপোনালোকে এমপ্লয়ি আইডিটো মাৰে গতিকে এমপ্লয়ি আইডিটো আপোনালোকে স্কিপ কৰি দিব স্কিপ কৰি আপোনালোকে এডিট কৰি দিয়ক প্ৰফাইলটো এমপ্লয়ি আইডিটো যদি আপডেট হয় তেতিয়াহলে বিচাৰি পাই যাব যেহেতু বস্তুটো এতিয়ালৈকে কমপ্লিট আপডেট হোৱা নাই সম্পূৰ্ণ প্ৰক্ৰিয়াটো শেষ হোৱা নাই তেওঁলোকে প্ৰক্ৰিয়াটো কৰি আছে কিমানখিনি আপডেট কৰিব পাৰে যেটো কাম চলি আছে তাৰ পিছত আছে শ্ৰদ্ধা শিক্ষাগুৰুসকল এটা কথা জানিবলৈ বিচাৰিছো টিচাৰ্ছ আইডি সাৰ্চ কৰাৰ পিছত যিখন ইন্টাৰফেস দেখা যায় তাত উচ্চ প্ৰাথমিকৰ টিচাৰ্ছ ক্যাটাগৰী কেইবাটাও ধৰণে দিয়া আছে এসআৰডি ৰেগুলাৰ সকলৰ এসিস্ট্যান্ট গ্ৰেজুৱেট টিচাৰ হ'বনে এসিস্ট্যান্ট টিচাৰ উইথ অল টেট হ'ব অনুগ্ৰহ কৰি জনাবচোন ধন্যবাদ
কোনোবা এজনে গ্ৰুপত সুধিছিল মই গতিকে এই বস্তুটো কৈ দিব বিচাৰিছো ইয়াতে এলপি টিচাৰ যদি হয় শিক্ষকজন যদি প্ৰাথমিক বিদ্যালয়ত চাকৰি কৰি আছে নিম্ন প্ৰাথমিক বিদ্যালয় তেতিয়া হলে তেও কি দিব ইয়াতে এসিস্ট্যান্ট টিচাৰ্স এলপি সেটআপ অপচন আছে এসিস্ট্যান্ট টিচাৰ্স এলপি সেটআপ অপচন আছে সেই অপচনটো সিলেক্ট কৰি দিব আৰু টিচাৰ ক্যাটাগৰীটো ৰেগুলাৰ সিলেক্ট কৰি দিব তাৰ পিছত টেটৰ ঠাইত কি আছে ইয়াতে এটা অপচন আছে এসিস্ট্যান্ট টিচাৰ্স এলপি ইয়াতে সিলেক্ট কৰি দিব আৰু যদি এমই টিচাৰ হয় তেতিয়ালে এমই টিচাৰ হলে বহুত কিটা সাবজেক্ট টিচাৰ আছে তেতিয়া তাতে সায়েন্স গ্ৰেজুৱেট টিচাৰও আছে হিন্দী টিচাৰও আছে তেনেকুৱা থাকিব আৰু যেটো আপোনালোকে তলত যেটো দিব এসিস্ট্যান্ট গ্ৰেজুৱেট টিচাৰ হ'বনে এইটো নহব সেকেন্ড অপচনটো হ'ব এসিস্ট্যান্ট টিচাৰ উইথ অল টেট হয় গতিকে আপোনালোকে এইখন সিলেক্ট কৰি দিব তাৰ পিছত কি আছে এসএসসি কন্ট্ৰাকচুৱেল সকলৰ ক্যাটাগৰী অফ পোষ্ট আৰু ক্যাটাগৰী অফ টিচাৰ দুটা অপচনত কি হ'ব শিক্ষাগুৰুসকল ইয়াতে ক্যাটাগৰী অফ পোষ্ট হ'ব ৰেগুলাৰ এটা আপোনালোকে ক্যাটাগৰী অফ পোষ্ট ৰেগুলাৰ অপচনত আছে হেতু সিলেক্ট কৰি দিব তাৰ পিছত ক্যাটাগৰী অফ টিচাৰ দুটা অপচনত কি হ'ব ক্যাটাগৰী অফ টিচাৰটো কি হ'ব ইয়াতে এসিস্ট্যান্ট টিচাৰ্স অফ এলপিস হ'ব ক্যাটাগৰী অফ পোষ্ট হ'ব ৰেগুলাৰ আৰু ক্যাটাগৰী অফ টিচাৰ হ'ব এসিস্ট্যান্ট টিচাৰ্স এলপি হ'ব এলপি স্কুলৰ ক্ষেত্ৰত তাৰ পিছত এটা বস্তু দেখুৱাই দিব বিচাৰিছো যে এজন শিক্ষাগুৰুৱে যোৱা বছৰ আবেদন কৰিছিল সিঙ্গেল ট্ৰান্সফাৰৰ বাবে আৰু তেওঁৰ আবেদনটো এতিয়াও দেখুৱাই আছে কাৰণ তেওঁ সিঙ্গেল ট্ৰান্সফাৰটো পোৱা নাছিল কিন্তু ইয়াতে চাব পাৰিব আপোনালোকে কমপ্লিটেড 10 ইয়াৰ্স অফ সাৰ্ভিস 10 বছৰ হোৱাৰ পিছত তেওঁ আবেদন কৰিছিল তথাপিতো তেওঁ মিউচুৱেল ট্ৰান্সফাৰটো পোৱা নাই সিঙ্গেল ট্ৰান্সফাৰটো পোৱা নাই গতিকে এইখন ক্যান্সেল কৰি দিব লাগিব উইথড্ৰ কৰিব লাগিব আৰু উইথড্ৰ কৰাৰ বাবে কি কৰিব মেল কৰিব লাগিব মেল কৰিব বা টিটিএমএস যেতিয়া আপোনালোকে পেজটো খুলে তাতে ওপৰতে আপোনালোকে দেখা পাব ttmscare@gmail.com এনেকুৱা এটা ইমেইল আইডি দিয়া আছে আৰু কিছুমান নাম্বাৰ দিয়া আছে সেই নাম্বাৰটো ফোন কৰিব যেহেতু ফোন কৰিলে এতিয়ালৈকে কোনো ধৰণৰ ৰেসপন্স দিয়া নাই হয়তো আপডেট হৈ আছে তেওঁলোকে ৰেসপন্স নিশ্চয় দিব আৰু আপোনালোকে কি কৰিব প্ৰথমতে আবেদন এখন লিখিব আবেদন লিখি এমডি লৈকে সেই আবেদনখন তাতে এটাচ কৰি দিব গতিকে ধন্যবাদ চাই থকাৰ বাবে সকলোৱে যাতে মিউচুৱেল ট্ৰান্সফাৰ পায় যিসকলে বিচাৰি আছে আৰু মোৰ চেনেলটো আপোনালোকে লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ